নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ ষষ্ঠ পাঠ দ্য জয় অফ লিভিঙৰ যিসমূহ পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰসমূহ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। 1 নম্বৰ প্ৰশ্নত আছে গিভ শ্বৰ্ট আনচাৰ্ছ টু দ্য ফলোইং কুৱেশ্যন। ফৰ হুইচ টিম ডিড তৰুণ প্লে? তৰুণে কোনটো দলৰ হৈ খেলিছিল বা দলৰ বাবে খেলিছিল? তো ইয়াৰ উত্তৰটো হৈছে তৰুণ প্লেড ফৰ টিম এ। তৰুণে এ দলৰ হৈ বা এ দলৰ বাবে খেলিছিল। 2 নম্বৰত আছে হাউ ডিড টিম বি বিহেভ উইথ তৰুণ এট দ্য বিগিনিং? আৰম্ভণিতে বি দলে তৰুণৰ লগত কেনেকুৱা আচৰণ কৰিছিল? তো ইয়াৰ উত্তৰটো হৈছে এজ তৰুণ ৱাজ এ গুড প্লেয়াৰ দ্য প্লেয়াৰ্ছ অফ টিম বি টাৰ্গেটেড হিম এট দ্য বিগিনিং they were around him and hindering him from kicking the ball. যিহেতু তৰুণ এজন ভাল খেলুৱৈ আছিল গতিকে বি দলৰ খেলুৱৈসকলে প্ৰথমতে তৰুণক টাৰ্গেট কৰি লৈছিল। তৰুণক সকলোৱে বাধা দিবলৈ চেষ্টা কৰিছিল। সকলোৱে তাৰ চাৰিওফালে গোট খাই বলটো গুৰিওৱাৰ পৰা কিক মৰাৰ পৰা বাধা দি আছিল বা কিক মাৰিবলৈ সুবিধা দিয়া নাছিল। পিছৰ প্ৰশ্নটো আছে ডিড তৰুণ স্ক'ৰ এ গ'ল ইন দ্য মেটচ? খেলখনত তৰুণে এটা গ'ল কৰিব পাৰিলেনে? ইয়াৰ উত্তৰটো হৈছে ন' তৰুণ ডিড নট স্ক'ৰ এনি গ'ল ইন দ্য মেটচ। সেই প্ৰতিযোগিতাখনত মেটচখনত তৰুণে কোনো গ'ল কৰিব নোৱাৰিল। নেক্সট কুৱেশ্যনটো আছে হোৱাই তৰুণ ডিড নট কিক দ্য বল? তৰুণে বলটো কিয় গুৰিওৱা নাছিল? তো ইয়াৰ উত্তৰটো হৈছে তৰুণ ডিড নট কিক দ্য বল বিকজ হি চ টিম বিজ গ'লকিপাৰ ৱাজ ইনজিয়ৰ্ড এণ্ড লাইং নিয়েৰ দ্য গ'ল পোষ্ট। তৰুণে বলটো গুৰিওৱা নাছিল কাৰণ সি দেখিছিল যে বি দলৰ যিজন গ'লকিপাৰ আছিল তেওঁ আঘাতপ্ৰাপ্ত হৈ গ'ল পোষ্টৰ কাষত পৰি আছিল। নেক্সট কুৱেশ্যনটো আছে হোৱাট ডিড দ্য ৰেফাৰী চে এবাউট তৰুণছ একশ্যন? ৰেফাৰীজনে তৰুণৰ কাৰ্যক কি বুলি কৈছিল? ইয়াৰ উত্তৰটো হৈছে দ্য ৰেফাৰী ছেইড ডেট হোৱাট তৰুণ ডিড ৱাজ কুৱাইট ৰাইট এণ্ড হাৰ্ট টাচিং। তো ৰেফাৰীজনে কৈছিল যে তৰুণে যি কৰিছিল সেয়া তেওঁ ঠিক কৰিছিল আৰু হৃদয়স্পৰ্শী আছিল। এবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ ষ্টেট ৱেডাৰ দ্য ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ? সত্য নে অসত্য আমি উল্লেখ কৰিব লাগে। তৰুণ ৱাজ দ্য বেষ্ট প্লেয়াৰ অফ টিম বি। তৰুণ বি দলৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল। এইটো হৈছে ফল্ছ কাৰণ তৰুণ বি দলৰ নাছিল এ দলৰ খেলুৱৈ আছিল। বি নম্বৰত আছে দ্য মেচ ৱাজ প্লেড ইন দ্য মৰ্ণিং। খেলখন ৰাতিপুৱা খেলা হৈছিল। তো এইটো হৈছে ফল্ছ। চি নম্বৰত আছে তৰুণ ডিড নট কিক দ্য বল বিকজ হি ফেল্ট ছিক। তৰুণে বলটো গুৰিওৱা নাছিল কিক মৰা নাছিল কাৰণ সি ছিক অনুভৱ কৰিছিল অৰ্থাৎ সি অলপ অসুখ অনুভৱ কৰিছিল। তো এইটো হৈছে ফল্ছ। নিজৰ অসুখ অনুভৱ কৰা নহয় আচলতে বি দলৰ যিজন গ'লকিপাৰ আছিল তেওঁ আঘাতপ্ৰাপ্ত হৈ গ'ল পোষ্টৰ কাষত পৰি আছিল। নেক্সটটো আছে দ্য গ'লকিপাৰ অফ টিম বি ৱাজ ইনজিয়ৰ্ড। বি দলৰ গ'লকিপাৰজন আঘাতপ্ৰাপ্ত আছিল। এইটো হৈছে ট্ৰু। ই নম্বৰত আছে তৰুণছ অপজিট টিম ইজ ফ্ৰম এ ডিফাৰেণ্ট টাউন। তৰুণৰ বিপক্ষ দলটো আন এখন চহৰৰ। এইটো ফল্ছ। এবাৰ আহিছোঁ 3 নম্বৰলৈ কমপ্লিট দ্য চেণ্টেঞ্চেছ বাই চুজিং দ্য কাৰেক্ট ৱৰ্ড ফ্ৰম দ্য চইচেছ গিভেন বিল'। তলত যি চইচ দিয়া আছে সেই চইচবিলাকৰ পৰা আমি বাছি শুদ্ধটোটো লিখিব লাগে আৰু বাক্যটো সম্পূৰ্ণ কৰিব লাগে। তো এ নম্বৰত আছে আই ডেছ টুমৰ' মৰ্ণিং। ইয়াত আছে চেল কাম হেভ কাম কেম। তো ইয়াৰ উত্তৰটো হৈছে আই চেল কাম টুমৰ' মৰ্ণিং। নেক্সট আছে তৰুণ ইজ এ গুড প্লেয়াৰ হি ডেছ এটলিষ্ট ওৱান গ'ল। হেড স্ক'ৰ্ড উইল স্ক'ৰ স্ক'ৰ্ড। ইয়াৰ উত্তৰটো হ'ব তৰুণ ইজ এ গুড প্লেয়াৰ হি উইল স্ক'ৰ এটলিষ্ট ওৱান গ'ল। চি নম্বৰত আছে উই মাষ্ট হাৰি টাইম ডেছ আউট ৱাজ ৰানিং ইজ ৰানিং উইল বি ৰানিং। তো ইয়াৰ উত্তৰটো হ'ব উই মাষ্ট হাৰি টাইম ইজ ৰানিং আউট। ডি নম্বৰত আছে উই ডেছ দ্য মেচ টুমৰ' চ উইল চি হেভ চিন। তো ইয়াৰ উত্তৰটো হ'ব উই উইল চি দ্য মেচ টুমৰ'। ই নম্বৰত আছে তৰুণ ডেছ দ্য গ'লকিপাৰ লাইং ইনজিয়ৰ্ড চ চিন। ইয়াৰ উত্তৰটো হ'ব তৰুণ চ দ্য গ'লকিপাৰ লাইং ইনজিয়ৰ্ড। এবাৰ আছে 4 নম্বৰ প্ৰশ্নলৈ ৰিড দ্য ফলোয়িং চেণ্টেন্স। তলৰ বাক্যকেইটা পঢ়া।
ইট ৱাজ গোয়িং টু বি এ চিয়'ৰ গ'ল, এইটো এটা নিশ্চিত গ'ল হ'বলৈ গৈ আছে। বি নম্বৰত আছে আই এম গোয়িং টু চি ইউ টুমৰ', মই তোমাক কালিলৈ সাক্ষাৎ কৰিম বা দেখা কৰিম। তো উই ইউজ গোয়িং টু এক্সপ্ৰেছ ফিউচাৰ টাইম, অৰ্থাৎ আমি গোয়িং টু শব্দটো আমি ভৱিষ্যতৰ সময় বুজাবলৈ ব্যৱহাৰ কৰোঁ। নাও ৰিৰাইট দ্য চেণ্টেন্সেছ বিল' ইউজিং গোয়িং টু, এতিয়া তলত দিয়া বাক্যবোৰ আমি গোয়িং টু ব্যৱহাৰ কৰি লিখিব লাগে। তো প্ৰথমতে আছে এ নম্বৰত ইফ দিছ কণ্টিনিউজ উই শ্বেল লুজ দ্য মেটছ, তো এইটো হ'ব ইফ দিছ কণ্টিনিউজ উই আৰ গোয়িং টু লুজ দ্য মেটছ। বি নম্বৰত আছে টুমৰ'জ মেথছ উইল বি দ্য মষ্ট ইম্পৰ্টেণ্ট, এইটো হ'ব টুমৰ'জ মেথছ ইজ গোয়িং টু বি দ্য মষ্ট ইম্পৰ্টেণ্ট। চি নম্বৰত আছে তৰুণ এণ্ড হিজ টিম উইল উইন দ্য মেথছ, এইটোত হ'ব তৰুণ এণ্ড হিজ টিম আৰ গোয়িং টু উইন দ্য মেথছ। ডি নম্বৰত আছে দ্য ৰেফাৰী উইল কণ্ট্ৰল দ্য প্লেয়াৰ্ছ অফ দ্য মেথছ, তো ইয়াৰ উত্তৰটো হ'ব দ্য ৰেফাৰী ইজ গোয়িং টু কণ্ট্ৰল দ্য প্লেয়াৰ্ছ অফ দ্য মেথছ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে তোমালোকৰ এটা লাইক কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিবা, আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।